Respected viewers and listeners, আজি আমি আৰ্টিকল দাৰ তিনিটা ব্যৱহাৰৰ বিষয়ে আপোনালোকক জনাম। যদিহে আপোনালোকে এই নিয়মবোৰ মনত ৰাখে তেনেহলে অতি সহজতে দাৰ ব্যৱহাৰ কৰিব পাৰিব। সো এক নম্বৰ পইণ্ট হৈছে সাধাৰণতে নদী, সাগৰ, মহাসাগৰ, দ্বীপপুঞ্জ, জাহাজ, বাতৰি কাকত আদিৰ আগত কি হয় দা ব্যৱহাৰ কৰা হয়। মনত ৰাখিব। ফৰ এক্সাম্পল চাওক, এই চাওক নদী, দা ব্ৰহ্মপুত্ৰ, দা পাৰ্চিয়ান গল্ফ, পৰ্বতৰ নাম বুজালে কি হয় দা ব্যৱহাৰ কৰা হয়। দা হিমালয়াছ, দ্বীপপুঞ্জ, দা আন্দামান আইলেণ্ড, জাহাজ, দা কুইন এলিজাবেথ, আৰু বাতৰি কাকতৰ আগত দা ব্যৱহাৰ কৰা হয়। দা আছাম ট্ৰিবিউন। আপোনালোকে আৰু দুই এটা বাতৰি কাকতৰ নাম ক'বচোন কমেণ্ট বক্সত। আৰু ধৰ্মগ্ৰন্থ, দা কুৰাণ, দা ৰামায়ণ, দা বাইবেল, দা মহাভাৰত, এনেকৈ যিমানবোৰ ধৰ্মগ্ৰন্থ আছে তাৰ আগত সদায় দা ব্যৱহাৰ কৰা হয়। ৰেচপেক্টেড ভিউৱাৰ্ছ এণ্ড লিচনাৰ্ছ, ইয়াত আৰু এটা বস্তু মনত ৰাখিব, ধৰ্মগ্ৰন্থৰ আগত দা ব্যৱহাৰ কৰা হয়, কিন্তু যেতিয়া ধৰ্মগ্ৰন্থৰ আগত লিখকৰ নাম উল্লেখ থাকিব তেতিয়া কিন্তু দা ব্যৱহাৰ কৰা নহয়। মনত ৰাখিব। ফৰ এক্সাম্পল চাওক, বাল্মীকিছ ৰামায়ণ, ইয়াত যদি আমি দা ব্যৱহাৰ কৰোঁ, দা বাল্মীকিছ ৰামায়ণ ব্যৱহাৰ কৰোঁ তেনেহ'লে ভুল হ'ব, কাৰণ ৰামায়ণটো ধৰ্মগ্ৰন্থ হয়, তাৰ আগত কি আছে লিখকৰ নাম উল্লেখ হৈছে। গতিকে ধৰ্মগ্ৰন্থৰ আগত লিখকৰ নাম উল্লেখ হ'লে দা ব্যৱহাৰ কৰা নহয়। মনত ৰাখিব। দ্বিতীয় নম্বৰ পইণ্ট হৈছে চাৰি দিশৰ আগত কি হয় আৰ্টিকল দা ব্যৱহাৰ কৰা হয়। মনত ৰাখিব। ফৰ এক্সাম্পল চাওক, দা ইষ্ট, দা ৱেষ্ট, দা নৰ্থ, দা চাউথ, এই চাৰি দিশৰ আগত কি হয় দা ব্যৱহাৰ কৰা হয়। মনত ৰাখিব। আৰু ৩ নম্বৰ পইণ্টটো হৈছে যিবোৰ বস্তু সংখ্যাত মাত্ৰ এটা বুজায় তেতিয়া তাৰ আগত আৰ্টিকল দা ব্যৱহাৰ কৰা হয়। এই চাওক, যিবোৰ বস্তু সংখ্যাত মাত্ৰ এটা বুজায় তাৰ আগত দা ব্যৱহাৰ কৰা হয়। ফৰ এক্সাম্পল চাওক, দা ছান, দা মুন, দা আৰ্থ, দা স্কাই, এই প্ৰতিটো শব্দই চাওক, ছান এটা হয়, সূৰ্যকেইটা এটা, আৰু চন্দ্ৰকেইটা এটা, পৃথিৱী এটা, স্কাই আকাশ এটা। অৰ্থাৎ যিবোৰ বস্তু সংখ্যাত মাত্ৰ এটা বুজায় তাৰ আগত সদায় আৰ্টিকল দা ব্যৱহাৰ কৰা হয়। মনত ৰাখিব।